Dear students, good morning. আজি আমি চাম covariance of two random variables. আগত লাস্ট ক্লাছত আমি চাইছিলো ভেৰিয়েন্স মানে যদিহে আমি এটা মেট্ৰিক্স লওঁ মেট্ৰিক্সটো A11 A12 A21 A22 এতিয়া আমাৰ পজিশন 1 2 1 2 হল এতিয়া 1 নৰ পজিশনটো কি 1 1 2 টাইমছ আহিছে হল এতিয়া আমাৰ এলিমেন্ট 1 1 থাকে ইয়াৰ আমাৰ কি হ'ব এটো হ'ব ভেৰিয়েন্স এটা কোভেৰিয়েন্স মানে 1 2 আহিছে 1 ফার্স্ট रो সেকেন্ড কলম এতিয়া আমাৰ দুটা কি ভ্যালুজ এটা ইনটু হ'ব তেতিয়া আমাৰ কি হ'ব এটো হ'ব কোভেৰিয়েন্স এতিয়া আমাৰ ভেৰিয়েন্সৰ কাৰণে এলিমেন্ট দুটা কি হ'ব 2 2 একে হ'ব এতিয়া আমাৰ এটো এ দুটা হল আমাৰ কোভেৰিয়েন্স আৰু এটো হল কি ভেৰিয়েন্স হল তেমে কোভেৰিয়েন্স অফ two random variables if x and y are two random variables then covariance between them written as covariance of xy is defined by covariance to আমি কেনেকৈ ডিনোট কৰিম expectation x minus expectation x y into expectation y তি আমি covariance of x into y কাৰণে আমি সাম expectation x ৰ কাৰণে জি লৈছিলো expectation x minus এটো ব্র্যাকেটৰ বাহিৰত expectation থাকিব আৰু y কাৰণে থাকিব y minus expectation y random ভেৰিয়েবল আমাৰ কি দুটা আছে x আৰু y হল কোভেৰিয়েন্স অফ টু টাইমছ আছে random ভেৰিয়েবল দুটা কি বেলেগ 1 2 এফালে কি 2 1 হল তেতিয়া আমি ইয়াক যদি প্ৰডাক্ট কৰি দিও x y কৰিম x into expectation y কৰিলো আকৌ y into expectation x কৰিলো মাইনাস আছে প্লাস expectation x into expectation y তে expectation টো যদি আমি ব্র্যাকেটৰ ভিতৰত ভৰাই দিও তেতিয়া আমি কি expectation x y x expectation x আকৌ এটো আমি পাম x into কি expectation y ইয়াক যদি আমি expectation লওঁ তেতিয়া আমি পাম expectation x কি expectation into expectation y ইয়াৰ ভ্যালুটো আমাৰ কি হৈ যাব expectation y হ'ব কাৰণটো কি কৈছে expectation y is a constant তেতিয়া আমাৰ expectation c মানে আমি কি জানো c হ'ব expectationৰ ক্ষেত্ৰত constant ভ্যালুটো সদায় কি হ'ব constant ভ্যালুৱে হ'ব তেনেকে y expectation y into কি expectation x the expectation x into expectation y যেমে expectation x আৰু expectation y এটা ক্যান্সেল যাব থাকিবগে কি expectation x into y minus expectation x into expectation y এতিয়া আমাৰ কোভেৰিয়েন্সৰ ফৰ্মুলাটো পালোগে আমি expectation xy minus expectation x into কি expectation y তে আমি ৰিমাৰ্কস খিনি চাও যদি হে x আৰু y random variable দুটা ইন্ডিপেন্ডেন্ট হয় তেতিয়া আমাৰ কি হ'ব expectation xy equal to কি expectation x into expectation y hence covariance of xy তেতিয়া আমাৰ কি হ'ব যদি হে আমাৰ x আৰু y দুটা ইন্ডিপেন্ডেন্ট হয় তেতিয়া আমাৰ covariance of ভ্যালুটো কি পাম 0 পাম হল ফৰ্মুলাটো আমাৰ এটো covariance of xy কাৰণে expectation x y minus expectation x আৰু into expectation y এই দুটা যদি হে আমাৰ ইন্ডিপেন্ডেন্ট হয় তেতিয়া আমি দুটা সেপাৰেট কে লিখিলে গুটেটো আমাৰ কি হৈ যাব কোভেৰিয়েন্সটো আমাৰ 0 হৈ যাব তা কোভেৰিয়েন্স অফ xy equal to কি কোভেৰিয়েন্স অফ yx আমি এতিয়া কোভেৰিয়েন্স অফ 1 2 টো আমি কেনেকৈ লিখিব পাৰো A21 হল তা কোভেৰিয়েন্স অফ xx যদি হে দুইটা random ভেৰিয়েবল আমাৰ একে হয় তেতিয়া আমি ভেৰিয়েন্স অফ x বুলি কম এটোৰ ক্ষেত্ৰত আমাৰ ভেৰিয়েবল দুটা আমাৰ কি দুটা সেম ভেৰিয়েবল 1 1 তেতিয়া আমি ইয়াক কি বুলি কম ভেৰিয়েন্স বুলি কম আৰু কোভেৰিয়েন্স অফ ax, by হল তেতিয়া আমাৰ কনস্ট্যান্ট টার্ম a আৰু b বাহিৰলৈ আহিব তেতিয়া থাকিব কি কোভেৰিয়েন্স অফ x y তে কোভেৰিয়েন্স অফ ax plus b, cy plus d কোভেৰিয়েন্স তেতিয়া আমাৰ কোভেৰিয়েন্সৰ ক্ষেত্ৰত আমাৰ কনস্ট্যান্ট টার্মটো আমাৰ কি হৈ যাব 0 হৈ যাব তেতিয়া random variable যোনটো লগত আছে কনস্ট্যান্ট টার্ম হেতুৰ লগত আমাৰ কি হ'ব কোভেৰিয়েন্সটো হ'ব তেতিয়া আমাৰ
A টো কনষ্টেণ্ট C টো কনষ্টেণ্ট ৰেণ্ডম ভেৰিয়েবল x আৰু y লগত A আছে কনষ্টেণ্ট C আছে কনষ্টেণ্ট দুইটা আমাৰ বাহিৰলৈ আহি থাকিবগে কি কোভেৰিয়েন্স অফ x y তা কোভেৰিয়েন্স অফ x + y, z হল ৰেণ্ডম ভেৰিয়েবল আমাৰ তিনটা আছে x y আৰু z আছে তেতিয়া আমাৰ কোভেৰিয়েন্স অফ সেপাৰেটকে লিখিম কোভেৰিয়েন্স অফ x z প্লাস টো সেপাৰেট কৰিলো আৰু কোভেৰিয়েন্স অফ কি y z তে থিওৰেম 1 টো যদি চাও if x and y are two random variables যদি হে x আৰু y দুটা আমাৰ random variable হয় তেতিয়া variance টো আমি x + y এডিশন চিনটো আমি কেনেকৈ পাম variance of x plus variance of y plus 2 into variance of x y proof variance of x plus y equal to variance of formula to x minus expectation x whole square হেতুত নকৰি আমি কোনটোত কৰিব পাৰো variance of x equal to কি expectation x square minus expectation x whole square তেতিয়া x টো আমাৰ কি আছে variance x অৰ ঠাইত আমাৰ কি আছে x plus y আছে তেতিয়া x square মানে আমি লিখিম কি x plus y whole square minus x plus y whole square whole expectation তেতিয়া আমি এটো a plus b whole square যদি ভাঙো a square plus 2a twice ab plus y square মানে x square plus 2x square plus y square তেতিয়া এটো যদি আমি সেপাৰেট কৰি দিও expectation to expectation x plus expectation y whole square ব্ৰেকেটৰ ভিতৰত থাকিব তেতিয়া ইয়াক আমি expectation ভৰালে expectation x square minus 2 twice expectation x into y plus expectation y square minus এটো a plus b whole square ভাঙি দিলো expectation x whole square minus expectation y whole square minus 2 expectation x plus expectation y যেহেতু আমাৰ সাইন টো মাইনাস থকা কাৰণে গুটেকিটা সাইন কি হৈ গল মাইনাস হল তে expectation x square আমি দেখুৱাবগে লাগে কি variance of x টো আমি ইয়াৰ পৰা আমি কেনেকৈ দেখুৱাব পাৰো x ৰ কাৰণে expectation x square minus expectation x whole square হল ইয়াত আমি ফার্স্ট চাব লাগিব variance x ৰ কাৰণে আমাৰ x square টাৰ্মটো আছে না expectation x square আছে আৰু মাইনাস কি থাকিব expectation x whole square এটো আমি উচৰলৈ আনি ললো ইয়াৰ পৰা আমি কি পালো ফৰ্মুলাটো variance of x তেনেকৈ variance of y কাৰণে পাম আমি expectation y square পাম minus expectation y whole square পাম হল এটো আমি উলিয়াই ললো variance of y তে covariance of xy মানে আমি পাম expectation xy minus expectation x into কি expectation y তে ইয়াৰ কাৰণে আমাৰ কি কি আছে এটো আছে 2 into কি expectation xy minus কি expectation x into expectation y 2 এটা আমি কমন ললো তে এ গুটে টার্মটো আমি কি লিখিব পাৰো covariance of xy হল তেতিয়া আমি এটো কি লিখিব পাৰো প্লাস 2 covariance of xy হল এটো আমি প্রুফ কৰিলো তে ৰিমাৰ্কছৰ কাৰণে x1 আৰু ৰেণ্ডম ভেৰিয়েবল যদি x1 আৰু x2 ভেৰিয়েন্সটো আমি উলিয়াও তেতিয়া আমি কি পাম সাইনটো যদি আমাৰ মাইনাস থাকে x1 plus variance of x2 minus 2 into কি covariance of x1 x2 তেনেকৈ প্লাস মাইনাসৰ কাৰণে আমাৰ এটো সাইন covariance টাৰ্মটো আমাৰ কি হৈ যাব প্লাস মাইনাস হৈ যাব প্লাসৰ কাৰণে এখিনি প্লাস হ'ব মাইনাসৰ কাৰণে কি হ'ব covariance টাৰ্মটো আগত মাইনাস হ'ব আৰু যদি হে x1 আৰু x2 যদি ইন্ডিপেন্ডেন্ট হলে আমাৰ কি হ'ব ইন্ডিপেন্ডেন্ট হলে expectation xy টো আমি জানো কি expectation x into expectation y তেতিয়া আমাৰ covariance টাৰ্মটো আমাৰ যদি 0 হৈ যাব এনেকৈ আমি covariance টো পাইছিলো 0 হৈ যাব covariance টো 0 হৈ গলে আমি কি পাম দুইটাৰ কাৰণে আমি variance of x1 plus minus এটা আমি কি পাম variance of x2